পাৰ্থদাই কৈছিলে এখন দেশত এজন ৰজা আছিল, কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল। তেওঁৰ ওচৰত কোনো সিংহাসনো নাছিল, না তেওঁৰ ওচৰত এখন তৰোৱাল আছিল, না অজস্ৰ মণি মুকুতা। কিন্তু তেওঁ সদায় প্ৰজাৰ কথা ভাবিছিল। তেওঁৰ প্ৰজাৰ লগতে আছিল, প্ৰকৃতিৰ লগত আছিল। তেওঁৰ কাৰণে সকলো সমান আছিল। ধনী দুখীয়া, জাতি ধৰ্ম, ডেকা বুঢ়া, নদী পৰ্বত, সাগৰ, চৰাই চিৰিকটি সকলো সমান। আজি তেখেত আমাৰ পৰা অকণমান দূৰত গ'ল। মই দূৰত গ'ল বুলি কৈছোঁ কাৰণ তেওঁ দূৰত আছে, তেওঁ গুচি যোৱা নাই, তেওঁ আমাক চাই আছে। মই প্ৰতি মুহূৰ্তত তেওঁক অনুভৱ কৰোঁ। তেখেতক অন্তৰত লৈ ঘূৰি আছোঁ। প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে তেওঁক অন্তৰত লৈ ঘূৰি আছোঁ। আৰু তেখেতে কৈছিল, ইউক্লিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই, চিৰদিন চিৰন্তন আকাশ চুব খোজোঁ মই। তেওঁ এই